গাইজ একদম পুৰণি ঘটনা এটা কৈছোঁ দেই, মনত চাব আকৌ দেই, আপোনালোকে ভালকৈ শুনিব আকৌ। পুৰণি ঘটনা মানে একদম প্ৰথম আৰু ছোৱালী চাবলৈ গৈছোঁ আৰু দেই, গৈছোঁ আৰু ধুনীয়াকৈ আৰু একদম টিপ টপত গৈছোঁ আৰু পূৰা চালিয়া হৈ গ'লোঁ আৰু বাপেকে সোমালোগৈ আৰু ধুনীয়াকৈ আৰু তাৰপিছতে সোমোৱাৰ লগে লগে আৰু একদম ওলাই আহি আৰু একদম লিচিক পিচিককৈ আহিছে আৰু ধুনীয়াকৈ আৰু একদম মিচিককৈ হাঁহি এটা মাৰি আৰু মানে বহক বুলি ক'লে আৰু বহিলোঁ আৰু আমি ধুনীয়াকৈ। তাৰপিছতে আৰু আৰম্ভ হৈ গ'ল আৰু মানে এই মানে চৰ্বত চাহ কিবা তামোল পাণ তাৰপিছত খানা অলৰেডি চব হৈ আছে আৰু তাৰপৰা চকুৱে পৰি আছে আৰু মানে ভিতৰলৈ আৰু মানে ধৰিবও পৰা নাই কোনজনী হয় কোনজনী নহয় মানে তিনিজনীমান সোমাই আছে আৰু তিনিজনীমান আছেই মানে আৰু চাই আছোঁ দেই। লাষ্টত আৰু মানে আহিলে আৰু ধুনীয়াকৈ আৰু আগফালে বহি আৰু কথা বতৰা পাতি আছোঁ ধুনীয়াকৈ আৰু ভাবিছোঁ আৰু এইজনীয়ে হয় আৰু দেই ধুনীয়াকৈ কথা পাতি আছোঁ আৰু লাষ্টত পঢ়া শুনা সেইবিলাক কথা সুধিলোঁ আৰু সোধাৰ পাছত আৰু পটককৈ নামটো সুধিলোঁ আৰু ক'লে নামটো বোলে মোৰ অনিমা দেই, মই ছোৱালী মাকহে চাওঁ বোলো খতম, ছোৱালী মাকৰ লগতে গোটেইবোৰ কাম পাতিয়ে পেলালোঁ বাপেকৰ ছোৱালীৰ ভিতৰতে থাকিলে ন, একদম লাজৰ কথা মুকুচকৈ আৰু লাহেকৈ ওলাই আহিছোঁ আৰু দেই। মই লাজ লগাই আৰু সেইদিনাখন বুজিছেনে, একদম মানে অৰিজিনেল ঘটনা কৈছোঁ আপোনালোকক দেই, মই বোলে ছোৱালী মাকহে বোলো চেচ খেল খতম।